বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী পশ্চিম ফেহুৰাখোৱা গাঁৱত কিশোৰী অপহৰণৰ অপচেষ্টাৰ অভিযোগ। যোৱা মঙলবাৰে আবেলি হৰমুখ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম ফেহুৰাখোৱা গাঁৱত লগৰীয়াৰ লগত খেলি থকা অৱস্থাতেই এগৰাকী 9 বছৰীয়া বয়সীয়া কিশোৰীক অপহৰণৰ অপচেষ্টাৰ অভিযোগ তুলিছে কিশোৰীগৰাকীৰ লগতে কিশোৰীগৰাকীৰ পিতৃ আৰু ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীয়ে। ভুক্তভোগী কিশোৰীগৰাকী হৰমুগৰী পশ্চিম ফেহুৰাখোৱা গাঁৱৰ নিকটৱৰ্তী দহলাপাৰা গাঁৱৰ। কিশোৰীগৰাকীৰ লগতে কিশোৰীগৰাকীৰ পিতৃ আৰু ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি কফি ৰঙৰ 4চকীয়া বাহন এখনত অহা অচিনাক্ত দুৰ্বৃত্তই লগৰীয়াৰ লগত খেলি থকা অৱস্থাতেই কিশোৰীগৰাকীক চকলেট যাচিছিল যদিও কিশোৰীগৰাকীয়ে চকলেট ল'বলৈ অমান্তি হোৱাত কিশোৰীগৰাকীক হাতত ধৰি গাড়ীখনত উঠাবলৈ চেষ্টা কৰিছিল যদিও কিশোৰীগৰাকী আৰু লগৰীয়াসকলে চিঞৰি ওচৰৰে এঘৰত সোমাই যোৱাত আঁতৰি যায় দুৰ্বৃত্তৰ গাড়ীখন। এই লৈ এক চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ গাঁও দুখনতে। কি হৈছিল ভণ্টি? তোমাক কমে নিবা কৈছিল? কোন দিনা? মঙ্গলবাৰে। কি তুমি খেলি আছিলা নেকি? মই চাইকেল চলাইছিলো, মায়ে চাইকেলটা এবাৰ লগৰ লগত কিবা জাম খাবা গৈছিলো এবাৰ যাওঁতে এটা গাড়ী আছে, গাড়ীটা আহি কিনে এটা ঘৰৰ সন্মুখত ৰখছে, এবাৰ আৰু ধকাই দিয়াতে গাড়ীটা ৰখছে, ৰখি কিনে আৰু পাউছে আহিছে, এবাৰ আহি কিনে এবাৰ আৰু মানুহটা নামছে, এবাৰ নিবাই এবাৰ আহাতে মোক কৈছে চকলেট খাবি নেকি, মই মানা কৰাতে মোক ধৰবা হাতে আমি দাউছো। গাড়ীখন কেনে ৰং আছিল? কফি কালাৰৰ। কেইটামান বজাত আছিল দিনৰ? এটা চানে এনে ৰাতিপুৱা না দুপৰীয়া নে কোনো? ভাটিবেলাৰ টাইম। তোমাৰ ভয় লাগিছিল না? নমস্কাৰ, মই ফেউৰাখাৰ পৰা কৈছো। মঙলবাৰ দিনাখন এখন 4চকীয়া ৰাস্তাৰে গাড়ী আহি আছিল, আহি থাকাতে সৰু ল'ৰা ছোৱালী বিলাকে খেলি আছিল। এইবাৰ চকলেট খাবি নেকি গাড়ীখনৰ মানুহ এজনে সুধছে, এইবাৰ চলিতাক হাতত চকলেট দি হাতত ধৰি গাড়ীখনত উঠাব খুজিছিল। এইবাৰ ছোৱালী দুজনে আমাৰ ঘৰ সন্মুখতে ৰাস্তাত ঘৰত দাউৰি সোমাইছে। কলা কফি হেন। নমস্কাৰ, দোলাপাৰাত ঘৰ। মোৰ ছোৱালী এনে ৰাস্তাত চাইকেল লৈ চাইকেল চলাই আছিল, কিন্তু অৱস্থাত থাকাতে অচিনাকি এখন গাড়ী আহি মোৰ ছোৱালীৰ ওচৰত ৰখে আৰু কয় যে চকলেট খাবি নেকি ভণ্টি? নাখাওঁ বুলি কোৱাতে গাড়ীৰ পৰা নামি আহে একজন ব্যক্তি, নামি আহি তেওঁক হাতত ধৰি জবৰদস্তি গাড়ীত উঠাব খোজে। তেওঁ তেতিয়া গাড়ীৰ পৰা আঁতৰি যায় আৰু কি চিঞৰ বাখৰ কৰি ওচৰতে এজন ঘৰ আছিল, সিহঁতৰ ঘৰত যাই সোমাই তেতিয়া সেই গাড়ীখন আঁতৰি যায়। মঙলবাৰে হৈছিল, যোৱা মঙলবাৰে। এইটো অনুমানিক 5:30-6টাৰ ভিতৰত হ'ব। আৰু গাড়ীখন যোৱাৰ পিছত দেখা পাইছে মানুহ, গাঁৱৰ 2-1জন মহিলা মানুহ দেখা পাইছে, পিছফালৰ পৰা দেখা পাইছে। অনুমান কৰিব পৰা নাই যে ক'ৰ পৰা আহিছে গাড়ীখন, কিন্তু এনে অনুমানিক গাড়ীখন আহি থাকে। গম পাইছো ঘৰত তেওঁ লগে লগে কোৱা নাই, অলপ ভয় খাইছে। তোৰ সতীৰ্থৰ পৰা আৰু কি আমি গম পাওঁ যে এনে হৈছিল, বা গাঁওবাসীয়ে মোক ফোন কৰি জনাইছে এনেকুৱা হৈছে, কিবা হৈছে নেকি, মইতো নাজানো। তেতিয়া মই ঘৰত সোধাৰ পিছত কল যে হয় মোৰ লগত এনেকুৱা হৈছিল। মই ঘৰত কৈছিলো, মই ঘৰত নাছিলো, মই হাজিৰা কাম কৰিব যাওঁ, ইমানখিনি মই গুৰুত্ব দিয়া নাই। মাজে সময়ে গাড়ীটো আহি থাকে, অচিনাকি মানুহ হয়। নাই, এইটো আমি গম নাপাওঁ। গাড়ীখন এনে সন্মুখ ভাগৰ পৰা দেখা পাইছিলো, হয়তো এনে অনুমানিক ব্লেক ৰঙৰ আছিল, ব্লেকো নহয় এনেকুৱা। তেতিয়া মই ইমান গুৰুত্ব দিয়া নাছিলো। মোক স্কুলৰ পৰাও যিজন হেড ছাৰ শিক্ষাগুৰু, তেওঁ মোক কৈছে ইমান দুৰ্বলভাৱে ল'ব নালাগে, অলপ আৰক্ষী প্ৰশাসনক জনাবি বা অলপ গাঁও মানুহকো অলপ কথা আলোচনা কৰিবি। আৰু আৰক্ষীক এজাহাত দিয়া নাই, মই দিবা যাম বুলি ভাবছিলো। মই এইটো আহ্বান জনাওঁ যে সৰু ছোৱালী যিবিলাক আছে যেন ৰাস্তা ঘাটে নাযায়, বা মই আৰক্ষী প্ৰশাসনক মই অনুৰোধ কৰো যে তেওঁলোকে অলপ নজৰ দিব লাগে।